শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি ৰাম ৰাম সকলো নিগম কল্পতৰু তাৰ ফল ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসৰ মিত ৰাম পৰম সন্তোষে পিয়ুক ৰসৰ মিত শ্ৰীকৃষ্ণৰ দ্বাৰকাপুৰী প্ৰৱেশ এহি মতে জান্ত হৰি আনন্দ বহাই সবান্ধৱে পাণ্ডৱল গতে চলি যায় এৰি বেহুজন্তে আখে কন্দন উভতি ধৰিয়া সবাকুৰ নিৰ্বৰ তাইলা লক্ষ্মীপতি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ হৰিয়ে সকলোকে আনন্দ বহাই পাণ্ডৱৰ সবান্ধৱে লগতে গৈ আছিলে, কিয়নো ভগৱন্ত মহাপ্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণৰ দ্বাৰকাপুৰী প্ৰৱেশ হৈছেগৈ। এৰিবলৈ যদিও খুজিছে, সকলোৱে কান্দি কান্দি আকৌ উভতি আহিছে। সকলোকে লক্ষ্মীপতি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই
কৈ মাতি যে মই এতিয়া আৰু দ্বাৰকাপুৰীলৈ যাব ইচ্ছা কৰিছোঁ। ইয়াতে যেতিয়া সকলো কাম শেষ হৈছে, খুব সুন্দৰকৈ পঞ্চ পাণ্ডৱৰ যি জ্যেষ্ঠ যুধিষ্ঠিৰক ৰজা পতা হ'ল আৰু সকলো প্ৰজাকে যেতিয়া যুধিষ্ঠিৰে নিজৰ সন্তানৰ দৰেই চলাই ফুৰাই সুন্দৰকৈ ৰাজ্য শাসন কৰি আছে আৰু সমগ্ৰ জম্বুদ্বীপৰ ৬১টি ৰজা যুধিষ্ঠিৰ হ'ল। এই সুন্দৰকৈ ৰাজ্য চলি থকাৰ পিছত এতিয়া আৰু মই দ্বাৰকাপুৰীলৈ যামগৈ বুলি ভগৱন্ত মহাপ্ৰভু ঈশ্বৰ শ্ৰীকৃষ্ণই সকলোৰ পৰা সেই লক্ষ্মীপতিয়ে বিদায় ল'ব বিচাৰিছে আৰু আগবঢ়াই থ'বলৈ গৈ সবান্ধৱে সকলোৱে যদিও উভতিব বিচাৰে, তেওঁলোকৰ চকুৰ পানীয়ে বাট নেদেখা হৈছে, কিয়নো ঈশ্বৰ পুৰুষক তেওঁলোকে কোনো কাৰণতে এৰিব বিচৰা নাই, যিজনা বিপদৰ বন্ধু। তেনেকৈ হে বাপ বান্ধৱ, ভকত ভকতনী আই মাতৃ সব, আমিও যেন সেই ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত পাদ পদ্মত সদায় সেৱা কৰি থাকিব পাৰোঁ। কোনো কাৰণতে যাতে হৃদয় পংকজৰ পৰা তেওঁক আঁতৰ হৈ যাবলৈ নিদিওঁ, সেই চেষ্টাখিনি কৰা কথাকে আমাক এই ভাগৱতৰ পদচন্দই ক'ব বিচাৰিছে। আৰু যেনেকৈ পঞ্চ পাণ্ডৱক লগত লৈ তেওঁলোকে আগবঢ়াই থ'বলৈ যোৱাৰ পিছত ঈশ্বৰ পুৰুষক এৰাব নোৱাৰা এটা অৱস্থা হৈছে, আমিও যদি অনবৰতে ঈশ্বৰ পুৰুষক তেওঁৰে নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন এৰাব নোৱাৰা অৱস্থা এটাৰে আমি চলি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰো সেই ঈশ্বৰ পুৰুষৰ অভয়ৰে ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্মৰ যি ধ্বজ বজ জব অংকুশ আৰু পংকজ, এই সমস্ত ৰেখাদ্বয়ৰ আমাৰো তেনেকৈ পদৰ ধূলা সৌভাগ্য হ'ব, আমিও কৃতাৰ্থ হ'ম, কিয়নো ঈশ্বৰ পুৰুষে আমাকো কৃপা দৃষ্টি কৰিব। হে ৰাম তাসম বাৰ প্ৰেমত কল ভৈলা হৰি, কমল নেত্ৰ নিৰ বহে সৰি। কুন্তী আইকে প্ৰমুখ্য কৰি দ্ৰৌপদী আইগৰাকী হওক, পঞ্চ পাণ্ডৱ সবান্ধৱে যিসকলে তেওঁক আগবঢ়াই থ'বলৈ গৈছে, তেওঁলোকে সেই লক্ষ্মীপতিৰ যাবগৈ বুলি ভাবি চকুত চকুলোৰে বাট নেদেখা হৈছে আৰু তেনেকৈ সখিত্ব গুণতেই হওক, নিজৰ যি পেহী বুলিয়েই হওক,
ঈশ্বৰ পুৰুষেও সেই ভকতৰ যি দুখ, সেই দুখত দুখী হৈ তেওঁৰো চকুৰ পৰা চকুলো ববলৈ ধৰিছে। কিয়নো তেওঁ যদিও সত ৰজ তম তিনি গুণৰ ওপৰত নিৰ্গুণ, কাৰো দুখ আৰু সুখে তেওঁক কোনো ধৰণৰ অসুবিধাত নেপেলায়। কিন্তু এটা কথা তাত আমাক দেখাব বিচাৰিছে এই ভাগৱতৰ পদছন্দই, যে ভকতৰ দুখত তেওঁ দুখী হয়। যি তেওঁক অন্তৰৰ পৰা বিচাৰে সেইসকলে তেওঁৰ ভকত। আৰু তেওঁ কৈছে যে ভকতৰ মই হৃদয়ত থাকোঁ। আৰু ভকতেও তেনেকৈ ক'ব বিচাৰে যে আমাৰ হৃদয় পংকজত ভগৱন্ত ঈশ্বৰ পুৰুষ আছে। আৰু ঈশ্বৰ পুৰুষেও ক'ব বিচাৰিছে যে মোৰো হৃদয়ত ভকতে আছে। এটা টকাৰ ইপিঠি সিপিঠিৰ দৰে ভগৱান আৰু ভক্তৰ যি সম্বন্ধ, সেইখিনিকে চিন্তি আমিতো সকলোৱে ঈশ্বৰ পুৰুষক হৃদয় পংকজত ৰাখিবৰ বাবেই হৃদয়খন নিৰ্মল আৰু হৃদয়খন পবিত্ৰ কৰি ৰাখিব লাগিব। সেয়া লাগে শতগুণী নিষ্কাম সপ্ৰেম ভকতিৰ জৰিয়তেই হওক বা ৰজগুণী তমগুণী সমস্ত বাদ দি হ'লেও আমি ৰজগুণী তমগুণী সেই সমস্ত ভকতিৰ জৰিয়তে ঈশ্বৰ পুৰুষক হৃদয় পংকজত ৰখাৰ সৌভাগ্য নহ'ব। সেইখিনিকে চিন্তি আমি পবিত্ৰ হৃদয়, নিৰ্মল হৃদয় কৰি বোলে পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় তাৰ, পবিত্ৰ মন যাৰ ঈশ্বৰ সহায় তাৰ, এই মনটো ভগৱন্ত ঈশ্বৰ পুৰুষৰ চিত্ৰটো আমাৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ঈশ্বৰ পুৰুষৰ অভয় অৰুণ ৰাতুল যুগল দুখানী শ্ৰীচৰণত যদি আমি সুন্দৰকৈ তেওঁৰ ভক্তিত লগাব পাৰোঁ, তেতিয়াহ'লে আমাৰ দেৱতাৰ দুৰ্লভ মনুষ্য জন্ম মুকুতি পোৱাৰ সৌভাগ্য হ'ব। এৰাম নিৰ্বতিলা পাঞ্চু ভাই থাকিয়া কান্দন্তে, তাসম্বা কচাই চলি জান্ত ভগৱন্তে। এৰাব বিচাৰে যদিও ঈশ্বৰ পুৰুষক এৰাব নোৱাৰে। তেনেকুৱা এটা পৰ্যায়েৰে গৈ গৈ এটা সময়ত পাঞ্চু ভায়ে পঞ্চপাণ্ডৱ সবান্ধৱে কান্দি কান্দি তেওঁকে চাই চাই যোনফালে লক্ষ্মীপতি ভগৱন্ত ঈশ্বৰ পুৰুষ গৈছেগৈ, সেই সমস্ত লক্ষ্য কৰি থাকি থাকি এজেগাত তেওঁলোক ৰৈছেগৈ। আৰু ঈশ্বৰ পুৰুষে আগুৱাই গৈ আছে। চৰাই লন্ত নদ নদী নগৰ শেষ, পাইলন্ত আনন্ত নামে আপোনাৰ দেশ। নদ নদী অনেক নগৰ
পাৰ হৈ গৈ যি তেওঁৰ আপোন দেশ আনৰ্ত নিজৰ আপোন দেশ পোৱাৰ সৌভাগ্য হৈছে। সুহৃদ শবদৰ মহা দুখ দূৰ কৰি ফুঞ্চিলন্ত পাঞ্চজন্য শংখ কৰে ধ্বনি। সেই সুহৃদসকলৰ মহাদুখ দূৰ কৰি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই তেওঁৰ যি পাঞ্চজন্য শংখ তেওঁ ফুকিয়াবলৈ ধৰিলে। বসুদেৱ আদি কৰি যত যদুগণ ধৰ্ণীতে জানিল ভৈল প্ৰিয়দৰ্শন। বসুদেৱকে আদি কৰি যিসকল যদুগণ আছিল আৰু যিসকলে ভগৱন্ত ঈশ্বৰ পুৰুষৰ পাঞ্চজন্য শংখৰ নাদ শুনিলে, সেইসকলে আৰু শংখৰ ধ্বনি শুনি আৰু বুজিব বাকী নাথাকিল যে ভগৱন্ত ঈশ্বৰ পুৰুষৰ দৰ্শন পোৱাৰ সৌভাগ্য হ'ব। সেই ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ লক্ষ্মীপতি ভগৱন্তক দৰ্শন পোৱাৰ সৌভাগ্যৰ আনন্দত সকলো দ্বাৰকাবাসীৰ আনন্দত সীমা নাই। আগ কৰি পাত হস্তি বাদ্য সুমংগলে গৈলা সবে আগবাঢ়ি মহাকৌতূহলে। হস্তি বাদ্য সুমংগল কৰি সকলোৱে আগবাঢ়ি মহান কৌতূহলেৰে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ সেই ঈশ্বৰ পুৰুষক তেওঁলোকৰ যি প্ৰিয় সেইজনা ঈশ্বৰ পুৰুষক আগবঢ়াই আনিবলৈ সকলো আহিছে। মৃদংগ গোমুখ শংখ শবদ আন্দোল কৃষ্ণ গুণগান গায়া পজা কৰে ৰোল। মৃদংগ আনিছে, গোমুখ শংখ আনিছে আৰু সেই সমস্তৰ শব্দত আন্দোল দোলাই আছে আৰু সকলোৱে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ আনন্দত তেওঁৰে সেই সমস্ত গুণগান গাই আনন্দৰ ৰোল উঠাইছে। নাচে নত নত্ৰ কিছ পয় হে ভাতে সুহৃদ কৃষ্ণক ভেট পাইল ৰাজবাতে।
নাচিছে, চপয় পঢ়ে ভ্ৰান্ত, শহীদ কৃষ্ণক তেওঁলোকে ভগৱন্ত মহাপ্ৰভু দেৱৰদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক ৰাজবাটতে পোৱাৰ সৌভাগ্য হৈছে। এ ৰাম দেখি বসুদেৱ কোন মিলাব মালি, প্ৰায়া প্ৰাণপুত্ৰক ধৰিলায়ালি। বসুদেৱ ঈশ্বৰ পুৰুষৰ পিতৃক তেওঁক দেখা পায় ভগৱন্ত মহাপ্ৰভু দেৱৰদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ বনমালীয়ে সেৱা জনাইছে তেওঁৰ পিতৃক, আৰু প্ৰাণৰ পুত্ৰক দেখা পাই পিতৃ বসুদেৱে আঁকোৱালি লৈছে, কিয়নো ঈশ্বৰ পুৰুষৰ তেওঁৰ এই লীলা, মানৱী লীলা যি ভাৱেৰে তেওঁ কৰিব লাগে, অকণো তেওঁ তাৰ পৰা আঁতৰি থকা নাই। আমি ভগৱানক দেখিছোঁ নাই দেখা সেইটো এটা বেলেগ বিষয়, কিন্তু আমাৰ নিজৰ যি জন্মদাতা পিতা মাতা আদ্যগুৰু, সেই আদ্যগুৰু পিতা মাতাই যে আমাৰ কাৰণে ভগৱান, সেই কথাখিনি ভাগৱতৰ পদছন্দই ভগৱন্ত মহাপ্ৰভু দেৱৰদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই আমাক দেখুৱাব বিচাৰিছে। যি পিতা মাতাই দুটাই হওক, তিনিটাই হওক, চাৰিটাই হওক, বেছিয়ে হওক, ল'ৰা ছোৱালীক নিজে নাখায়ো খুৱাইছিলে, নিজে নিপিন্ধি পিন্ধাইছিলে, ভাল ল'ৰা ছোৱালী হওক বুলি, এই সংসাৰখনত এজন সুসন্তান হৈ উঠক বুলি পিতৃ মাতৃয়ে দিনক ৰাতি কৰি, ৰাতিকে দিন কৰি নিজে নাখাই নিপিন্ধি তেওঁলোকক এজন সুনাগৰিক ভাল মানুহ হওক বুলি যি আশাৰে দুখ কষ্ট যন্ত্ৰণা ভুগি ভুগি ডাঙৰ দীঘল কৰে, সতি সন্তান ডাঙৰ হৈ বিয়া বাৰু পাতি ভাল কিবা এটা স্থানত চাকৰি বাকৰি কৰিয়েই হওক, অন্য ব্যৱসায় কৰিয়েই হওক, যেতিয়া এজন ডাঙৰ মানুহ হয়, কিন্তু তথাপিও সেই ভগৱান সদৃশ আদ্যগুৰু পিতৃ মাতৃৰ ঋণো শেষ কৰিব নোৱাৰে, ঋণ পৰিশোধ কৰিব নোৱাৰে। আৰু সেই পিতৃ মাতৃক সেই সন্তানে যদি কেতিয়াবা অকণমানো অৱহেলা কৰে, পিতৃ মাতৃয়ে মনত যি দুখ পায়, সেইখিনি এবাৰ সন্তানে বুজি চোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু পুত্ৰই হওক, জীয়াৰীয়ে হওক, বোৱাৰীয়ে হওক বা জোঁৱাই হওক, তেওঁলোকৰ দুখত যদি পিতৃ মাতৃয়ে কেতিয়াবা এটোপালো চকুলো টুকিব লগা হয়, সেই উঠি অহা প্ৰজন্ম 7খন এই ভৱসাগৰৰ দৰে সাগৰো পাৰ হৈও এইটো জীৱনত যমৰ যন্ত্ৰণা ভুগিব লাগিব,
সেই কথাখিনি সদায় মনত ৰাখিব লাগিব। গতিকে সেই উঠি অহা প্ৰজন্ম আপোনালোকে যাতে কোনো কাৰণতে পিতৃ মাতৃৰ চকুত এটোপাল চকু পানী ওলাবলগীয়া কাম নকৰে, তেনেকুৱা কাৰ্যৰ পৰা সদায় দূৰত থাকক। আৰু তেনেকৈ পিতৃ মাতৃয়ে দুখ পাই যদি কোনোবা সন্তান সন্ততিয়ে দুৰ্নীতি, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ, চোৰ ডকাইতেই হওক, মদৰম নিচাযুক্ত সামগ্ৰী খোৱাই হওক বা অন্য বেয়া পোৱা কাম, যি বেয়া হিচাপৰ কাম, সেইখিনি কৰিলে পিতৃ মাতৃয়ে দুখ পায়। তেনেকুৱা কৰ্মৰ পৰা সদায় আঁতৰত থাকক। আমি আপোনাসৱক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতে এইখিনি কথাও মনত পেলুৱাই দিছোঁ যে বহুত দুখ কষ্ট কৰি, ত্যাগ স্বীকাৰ কৰি ল'ৰা ছোৱালীক পিতৃ মাতৃসকলে বহু আশা আকাংক্ষা বুকুত বান্ধি ডাঙৰ দীঘল কৰে। নিজে নাখায়, নিজে নলৈ যে এটা দিনত তেওঁলোকক ডাঙৰ দীঘল কৰিছিলে, সেই কথাষাৰ কেতিয়াও পাহৰি যাব নালাগে। আৰু গোটেই জীৱনটো তেওঁলোকক যদি প্ৰতিপালন কৰে, তথাপিও যে পিতৃ মাতৃৰ যি ঋণ সেইখিনি পৰিশোধ কৰিব নোৱাৰিব, সেই কথাটো সদায় হন্তে হন্তে মনত ৰাখিব লাগে। হে উঠি অহা প্ৰজন্ম, আমি এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ জৰিয়তে আপোনাসৱৰ চৰণত সেৱা জনাই সেইখিনি অনুৰোধ জনাইছোঁ, যাতে কোনোবাই যদি তেনেকুৱা পিতৃ মাতৃয়ে দুখ পোৱা কাম কৰিছে, লাগে ড্ৰাগছ খোৱাই হওক, নিচা কৰাই হওক, দুৰ্নীতি, অন্যায়, অত্যাচাৰ, ব্যভিচাৰ কৰাই হওক, পিতৃ মাতৃক নোপোহাই হওক, এই সমস্ত আজিলৈকে যদি কিবা কৰি আছে, আমি এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ জৰিয়তে আপোনালোকৰ চৰণত আমি সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ, যাতে সেইখিনিৰ পৰা আঁতৰত থাকি পিতৃ মাতৃয়ে ভাল পোৱা কৰ্ম কৰি পিতৃ মাতৃক পোহপাল দি নমৰা পৰ্যন্ত অকণমান চিকিৎসা আৰু অকণমান আহাৰ, অকণমান থকাৰ ঠাই সুনিশ্চিত কৰিব বুলি আমি আপোনাসৱক অনুৰোধ জনাইছোঁ। আৰু ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণয়ো মানৱী লীলাত সেই সকলোখিনি সুন্দৰকৈ দেখুৱাইছে। আৰু পিতৃ মাতৃয়ে যে সন্তানৰ যি দুখ কষ্ট যন্ত্ৰণা ভুগি ডাঙৰ দীঘল কৰোৱাৰ পিছত সন্তানৰ প্ৰতি এবুকু আশা বুকুত বান্ধি লৈ থাকে, সন্তান ডাঙৰ হ'লেও তেওঁলোকৰ প্ৰতি যে মৰম বহুতো থাকে, সেইখিনি কথা দেখাব বিচাৰিছে যে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱে যেতিয়াই গৈ ঈশ্বৰ পুৰুষে বনমালীয়ে শ্ৰীকৃষ্ণই তেওঁৰ চৰণ চুই সেৱা যাচিলে, প্ৰাণপুত্ৰক আঁকোৱালি ধৰি পিতৃৰ যিখিনি মৰম সেইখিনি তেওঁক দিছে। তিয়াইলা নেত্ৰণিৰে শৰীৰ কৃষ্ণৰ, সাদৰিলা কৃষ্ণে বান্ধ বকনি
নিৰন্তৰ। সেই বনমালী ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই পিতৃ বসুদেৱক সেৱা জনোৱাৰ লগে লগে সেই প্ৰাণপুত্ৰক আঁকোৱালি ধৰি পিতৃৰ যি চকুৰ পানীয়ে শ্ৰীকৃষ্ণৰ শৰীৰ তিয়াই পেলালে। ইমানখিনি মৰম পুত্ৰৰ প্ৰতি যে পিতৃৰ আছে, হয়তো কোনোবাই দেখুৱাব নোৱাৰে, কিন্তু যিসকলে নিজৰ পিতৃ মাতৃক নোপোহে তেওঁলোকে এবাৰ ভাবি চাবচোন। আমি অনুৰোধ জনাইছোঁ যে পিতৃ মাতৃয়ে কিমান আশা বুকুটো লৈ তেওঁলোকক নেখাই নবৈ নিজে নিপিন্ধি ডাঙৰ দীঘল কৰিছিলে। সেই কথাখিনি কেতিয়াও পাহৰি যাব নালাগে। যিসকল ভাল আছে মই তেওঁলোকৰ কাৰণে কোৱা নাই, আৰু তেওঁলোকেওতো ধাৰ গোটেই জীৱনটো পৰিশোধ কৰিব নোৱাৰে। আৰু যিসকলে পিতৃ মাতৃক অৱহেলা কৰে তেওঁলোকৰ কাৰণে মই ক'ব বিচাৰিছোঁ যে পিতৃ মাতৃক যদি অৱহেলা কৰে, এইটো জীৱন কিয় গোটেই কৌটি কৌটি জীৱনতো তেওঁলোকে না পিতৃ মাতৃৰ ধাৰ পৰিশোধ কৰিব নোৱাৰিব, আৰু সেই পৰিশোধ এই জন্মত কৰিব নোৱাৰাৰ ফলতে শাস্ত্ৰৰ মতে পিছৰ জন্মত তেওঁলোকে আৰু যি দেৱতাৰো দুৰ্লভ মনুষ্য জন্ম, মানুহ হিচাপে জন্ম লোৱাৰ কেতিয়াও সৌভাগ্য নহ'ব বুলিয়ে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগে পদচন্দই ক'ব বিচাৰিছে। আৰু সেইখিনি কথা সদায় মনত ৰাখি দুনাই যদি মনুষ্য হ'ব ইচ্ছা আছে, আৰু দুনাই যদি মুখ্য পোৱাৰ ভকতি কৰি মুকুতিৰ পোৱাৰ ইচ্ছা আছে, তেতিয়াহ'লে সদায় সেই কথাখিনি মনত ৰাখিব লাগিব। আৰু কৃষ্ণ পুৰুষে নিৰন্তৰে বান্ধৱসকলক সাদৰ কৰিলে। কাহাকো সাৱতি কাকো হাস্য কৰি চাই, চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰায়, কৃষ্ণ আশীৰ্বাদ শুনি দ্বাৰকাৰ নাৰী, গৃহেশ্বৰী সিঞ্চে শিৰে পুষ্পহাৰী শাৰী। ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই যিসকল বান্ধৱ তেওঁ লগ পাইছে সকলোকে হাঁহি মাতি চাই সাৱটি ধৰি হাত মিলাই ৰথত পথেৰে গৈ আছে। আৰু যেতিয়াই ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ ঈশ্বৰ পুৰুষ অহা বুলি দ্বাৰকাৰ নাৰীসকলে শুনা পাইছে, সকলোৱে নিজৰ নিজৰ গৃহৰ পৰা ওলাই আহি শাৰী শাৰীকৈ তেওঁৰ শিৰত পুষ্পবৃষ্টি কৰিছে যে শ্ৰীকৃষ্ণ আহি পালে, তেওঁক দেখা পোৱাৰ
সকলোৰে সৌভাগ্য হৈছে। এৰাম হৈ যেবে নব নীল মহামেঘ খণ্ড উপৰে প্ৰকাশে তাৰ আদিত্য পচন্দ। এনেকুৱা এটা পৰিৱেশ হৈছে নৱনীল মহামেঘখণ্ডৰ দৰে। আকাশত যেনেকৈ মেঘ থাকিলে আৰু নীলা মেঘৰ ওপৰত যেতিয়া সূৰ্য প্ৰচণ্ডভাৱে প্ৰকাশ পায়, যি এভাগ সৌন্দৰ্যৰ প্ৰকাশ পায়, সেই সৌন্দৰ্য আজি দ্বাৰকাপুৰীৰ সকলো নৰ নাৰীয়ে তেনেকুৱাই এভাগ ঈশ্বৰ পুৰুষৰ মাজত সৌন্দৰ্য দেখা পোৱাৰ সৌভাগ্য হৈছে। দুই পূৰ্ণ চন্দ্ৰ তাৰ থাকে দুই পাশে, তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে। এনেকুৱা দেখিবলৈ সৌভাগ্য হৈছে। দ্বাৰকাৰ নৰ নাৰীসকলে এনেকুৱা এভাগ দেখা পোৱাৰ সৌভাগ্য হৈছে, যেনেকৈ দুই পূৰ্ণ চন্দ্ৰ তেওঁৰ ঈশ্বৰ পুৰুষৰ দুই কাষে আছে, তাতে ইন্দ্ৰধনুভাগ স্থিৰ হৈ যেন বিজুলী প্ৰকাশৰ দৰে জিকমিকাই আছে। সেই সমস্ত দ্বাৰকাপুৰীৰ নৰ নাৰীসকলে যেতিয়াই ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ সেই ঈশ্বৰ পুৰুষ দ্বাৰকাপুৰীত আহি প্ৰৱেশ কৰিছিল, তেতিয়াই এই সমস্ত তেওঁলোকৰ দেখা পোৱাৰ সৌভাগ্য হৈছিলে। জিলিমিলি কৰে তাৰ তাৰা ঠাই ঠাই, তেবে তাৰ শৰীৰৰ উপমা নাই। কৃষ্ণ অহা বুলি শুনি দ্বাৰকাৰ নাৰীসকলে যেতিয়া গৃহৰ পৰা আহি শাৰী শাৰী হৈ থাকি তেওঁৰ শিৰত পুষ্পবৃষ্টি কৰিছিলে, সেই পুষ্পবৃষ্টিৰ যি ৰূপ লাৱণ্যৰে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ ঈশ্বৰ পুৰুষক আমি সেইসকলে দেখা পোৱাৰ সৌভাগ্য হৈছিলে, যেন জিলিমিলি কৰে তাৰা ঠাই ঠাই। সেই দুই পূৰ্ণ চন্দ্ৰ দুই পাশে যেনেকৈ জিলিকি আছিলে আৰু ইন্দ্ৰধনু ছাইডেৰে প্ৰকাশ পায় যি বিজুলী প্ৰকাশ হৈছিলে বিজুলীৰ দৰে, আৰু জিলিমিলি সেই মাজে মাজে তৰাবিলাকে ঠায়ে ঠায়ে জিলমিল কৰি আছিলে। সেই তেনেধৰণৰ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ সেই পদচন্দৰ পৰা শিৰলৈকে ঈশ্বৰ পুৰুষৰ যি ৰূপ লাৱণ্য সমস্ত দ্বাৰকাপুৰীৰ নৰ নাৰীসকলৰ দেখা পোৱাৰ সৌভাগ্য হৈছিলে। কোটি কন্দৰ পৰ দৰ্প চুৰহুয়ে দেখি, হেন ৰূপে জান্ত কৃষ্ণ
সবাকো নিৰিখি কোটি কন্দৰ পৰো যেন দৰ্প চুৰু হৈ যাব, তেনেকুৱা ৰূপেৰে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই সকলোকে নিৰিখি গৈ আছিলে। এৰা মনন্তৰে পিতৃ ৰোগী হত বেশিলা, দৈবকী প্ৰমুখ্যে খাটো মাতৃক নমিলা। তেনেকৈ গৈ গৈ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই নিজৰ পিতৃৰ গৃহত প্ৰৱেশ কৰিলেগৈ আৰু দৈবকী আই প্ৰমুখ্যে সাতু মাতৃক তেওঁ সেৱা জনালে। আজিকালি আমাৰ যি উঠি অহা প্ৰজন্ম, তেওঁলোকে ডাঙৰক সেৱা কৰিব লাজ পোৱা যি এভাগ ফেশ্বন হৈছে, সেইটো খুব বেয়া কথা। আমি সৰুৰ পৰাই পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ডাঙৰক সেৱা জনাই, ডাঙৰক সন্মান কৰিব কেনেকৈ লাগে সেইখিনি শিকনি দিব লাগে। আৰু সেইখিনিকে আজি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই কুন্তি আই পঞ্চ পাণ্ডৱকে আদি কৰি সকলোকে এৰি আহি এই দ্বাৰকা নগৰীত যেতিয়া তেওঁৰ পিতৃৰ গৃহত আহি প্ৰৱেশ কৰিছে, দৈবকীকে আদি কৰি প্ৰমুখ্যে তেওঁৰ সাতু মাতৃক ঈশ্বৰ পুৰুষে তেওঁ দণ্ডৱত প্ৰণাম জনাইছে। আৰু সেইখিনি আমাক সকলো উঠি অহা প্ৰজন্মক আৰু আমাৰ সকলোকে দেখাইছে যে ঈশ্বৰ পুৰুষে আমাক এইখিনি শিক্ষা দিছে যে কেনেকৈ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিব লাগে। আৰু সেইখিনি জ্ঞানৰ জৰিয়তে আমি আমাৰ নিজৰ উঠি অহা প্ৰজন্মসকলক অনুৰোধ জনাওঁ যে ঈশ্বৰ পুৰুষে দেখুৱাই যোৱা যি ৰাস্তা, আমি যাতে তাক পাহৰি নাযাওঁ আৰু নিজৰ পিতৃ মাতৃৰ প্ৰতি যি শ্ৰদ্ধা ভক্তি মৰম স্নেহ কৰিবলগীয়া কৰ্তব্য আমি কেতিয়াও পাহৰিব নালাগে। চিৰকালে প্ৰিয় পুত্ৰ পায়া খাটু মাৱ, হৰিষে বিবলয়াতি ভৈলা প্ৰেম ভাৱ। ইমান দিন তেওঁলোকৰ যি প্ৰিয় পুত্ৰ দৈবকী আইকে আদি কৰি সাতোগৰাকী মাতৃৰ পৰা আঁতৰত আছিলে, সেই প্ৰিয় পুত্ৰক পোৱাৰ লগে লগে তেওঁলোক সকলোলে হৰিষে বিষ বলৱাতি ভৈলা প্ৰেম ভাৱ। ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ
তেওঁলোকৰ সন্তান হিচাপে তেওঁলোকে বহুত দিনৰ মূৰত চাকৰি কৰি উভতি আহিলে ল'ৰা ছোৱালীক পিতা মাতাই যেনেকৈ মৰম স্নেহ কৰে, প্ৰেম ভাৱ প্ৰদৰ্শন কৰে, এই সমস্ত ঈশ্বৰ পুৰুষক ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক তেওঁলোকে মৰম কৰিছে। কুলে লয়া মহাস্নেহে কুংগিল শিৰ নয়নৰ জলে তাৰ তিয়াইলা শৰীৰ দৈৱকী আইকে প্ৰমুখ্যে সাতোগৰাকী মাতৃয়ে ইজনীয়ে এবাৰ একোলা লৈছে, সিজনীয়ে এবাৰ একোলা লৈছে, এনেকৈ তেওঁৰ শিৰত শুহি শুহি তেওঁলোকে নিজৰ চকুৰ পানীয়ে তেওঁৰ শৰীৰ তিয়াই পেলাইছিলে। ইমানখিনি পুত্ৰ জীয়াৰীৰ প্ৰতি পিতৃ মাতৃৰ যে মৰম স্নেহ থাকে, সেই কথাখিনি আজি এই দৈৱকী প্ৰমুখ্যে সাতোগৰাকী মাতৃয়েও আমাক দেখাইছে। আৰু তেনেকৈ পিতৃ বসুদেৱেও আমাক সেই সমস্ত যি পুত্ৰৰ প্ৰতি বা জীয়াৰীৰ প্ৰতি পিতৃ মাতৃৰ যিখিনি মৰম স্নেহ প্ৰেম থাকে, সেই সমস্ত দেখুৱাইছে। বসুদেৱ পিতৃয়েও তেওঁৰ গোটেই শৰীৰ চকু পানীয়ে তিয়াই পেলাইছিলে। আৰু দৈৱকী প্ৰমুখ্যে সাতোগৰাকী মাতৃয়েও ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ শৰীৰ তেওঁৰ শিৰ শুহি লৈ মৰম স্নেহ কৰি মূৰত হাত বুলাই বুলাই চকুৰ পানীৰে সৰ্ব শৰীৰ তিয়াই পেলাইছিলে। আৰু সেইখিনি মৰম স্নেহ পিতৃ মাতৃৰ যে ল'ৰা ছোৱালীৰ প্ৰতি থাকে, সেই কথাখিনি আজি এই ভাগৱতৰ পদচন্দই আমাক দেখুৱাইছে। আৰু আমিও উঠি অহা প্ৰজন্মক সেই কথাখিনি মনত পেলুৱাই দিব বিচাৰিছোঁ, যাতে পিতৃ মাতৃৰ সেই মৰম স্নেহৰ পৰা কোনেও বঞ্চিত নহয়। আৰু তেওঁলোকক পিতৃ মাতৃক যিখিনি কৰিবলগীয়া কৰ্তব্য আছে, সেইখিনি অৱশ্যে পালন কৰে। তাসম্বাক আশ্বাসিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে ষোড়শ ভাৰ্যা আৰু এক শত একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত।
দেৱদেৱ পিতৃক সেৱা জনায়। আৰু তেনেকৈ দৈৱকী প্ৰমুখ্যে ৭ গৰাকী মাতৃক সেৱা জনায়। তেওঁলোকৰ কোচত বহি প্ৰেমৰ যি মৰম স্নেহ মাতৃৰ কাৰণে ঈশ্বৰ পুৰুষে বুকুত সাঁচি ৰাখিছিল, সেই সমস্ত মাতৃক নিবেদন জনাই তেওঁলোকক সকলোৰে সুন্দৰকৈ খা খবৰ লৈ বিনয় বচনে যি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নিজ মন্দিৰত তেওঁ নাৰায়ণে প্ৰৱেশ কৰিলে। আৰু তাতে 16,100 যি পত্নী একেবাৰে সকলোৰে গৃহতে ঈশ্বৰ পুৰুষে প্ৰৱেশ কৰিলে। আৰু সেইখিনিতে আমাক ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যি লীলা সেই সমস্ত দেখুৱাইছে যে 16,100 যি ভাৰ্যা সমস্তৰে গৃহতে ঈশ্বৰ পুৰুষে একেবাৰে প্ৰৱেশ কৰিছে। যেনেকৈ যত গোপী তত কৃষ্ণ সেই ৰাসলীলাৰ সৌভাগ্য কৰিছিলে, ইয়াতো এইখিনি লীলা ঈশ্বৰ পুৰুষে দেখাইছে। আৰু কেতিয়াবা কেতিয়াবা এই ভাগৱতৰ পদচন্দৰ এইভাগ কথা আহি পোৱাৰ লগে লগে আমাৰ এনেকৈ মনত এভাগ কথা আহে। কোনোৱে কয় ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই ইমান বিয়া পাতিছিলে, কাৰোচোন আপত্তি নাই, কিন্তু আমি যদি তেনেকৈ কৰোঁ, বোলে ঈশ্বৰে কৰিলে লীলা, আনে কৰিলে ধৰি বান্ধি কিলা। আজি চাওকচোন, ঈশ্বৰ পুৰুষে 16,100 যি ভাৰ্যা তেওঁলোকৰ গৃহত সকলোৰে লগত ঈশ্বৰ পুৰুষ আজি ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ আছে। কিয়নো একেবাৰে সকলোৰে লগতে সকলোৰে গৃহতে প্ৰৱেশ কৰিছে। নৰ মনুষ্যসকলে সেইখিনি কৰিবলৈ পাৰিবনে? যদি নোৱাৰে, ভগৱানৰ ঈশ্বৰৰ যি লীলা আৰু সেই সমস্ত আমাৰ তেওঁৰে নামগুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন কৰি আমি উদ্ধাৰ পাবৰ কাৰণেহে কৰিছে, তাত কোনো ধৰণৰ সন্দেহ থাকিব নালাগে। আৰু সেইখিনিকে কৈ আমি যাতে যে তেওঁ কৰিব পাৰে আমি কিয় কৰিব নোৱাৰিম, তেনেকুৱা কথাৰ পৰা সদায় আঁতৰি থাকিবলৈ চেষ্টা কৰিব লাগে। চিৰকাৱে হবে দেখিছো আমি মুখ, মিলিল হৰিষ মনে দূৰ হইল দুখ। সকলো ভাৰ্যাৰ গৃহতে ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ যেতিয়া প্ৰৱেশ কৰিলে আৰু চিৰকালে সেই স্ত্ৰীসৱে স্বামী মুখ যিখিনি দিন দেখা পোৱাৰ পৰা বঞ্চিত হৈ আছিলে, আজি যেতিয়াই ঈশ্বৰ পুৰুষৰ সাক্ষাতে দেখা পোৱাৰ সৌভাগ্য হ'ল, তেওঁলোকৰ মনত হৰিষ আনন্দত সীমা নাইকিয়া হৈছে।
আৰু যিমান দুখ আছিল সমস্ত দুখ দূৰ হৈ গৈছে। আৰু এনেও ঈশ্বৰ কৃষ্ণৰ যেতিয়াই সৌভাগ্য হয় তেতিয়াই দুখ দূৰ হয়, কলি দূৰ হয়, মায়া দূৰ হয়। সেই কথাখিনি আমি ভাগৱতৰ পদ ছন্দৰ পৰা আমাৰ জনা সৌভাগ্য হৈছে। পৰম সাদৰে আস নৰপৰা উঠি বাহি গয়া প্ৰণাম মোকো ৰিলাম স্তুতি মহাপ্ৰেমে নেত্ৰৰলো তক ভৈলা বাজ আঞ্চলে মচিলা মুখ হুয়াম লাজ। সেই শ্ৰীকৃষ্ণৰ ভাৰ্যাসকলে সাদৰেৰে আসনৰ পৰা উঠি গৈ ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক মহাতুষ্টি কৰি প্ৰণাম কৰিলে। মহাপ্ৰেমে তেওঁলোকৰ চকুলোৰে বাট নেদেখা এটা অৱস্থা হৈছে আৰু মহালাজ ভাৱে সেই মুখলৈকে পৰি যোৱা চকুলো লাজ লাজকৈ মচিবলৈ ধৰিছে। আঞ্চলেৰে চকু পানী মচি মচি ঈশ্বৰ পুৰুষক যদিও লাজ ভাবে তেওঁলোকে মহাতুষ্টিকৈ প্ৰণাম জনাইছে। যদ্যাপিকাশতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাহে নব নব। যদিও সকলোৰে কাষতেই আছে আৰু কিয়নো ভাগৱতৰ পদছন্দৰ ফালৰ পৰাই আমি এটা কথা পাওঁ যে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱতেই সেই পৰমাত্মাৰ পৰা অহা যি জীৱ আত্মা পবিত্ৰ জীৱ আত্মা আছে যে সেই জীৱ আত্মা এনেধৰণৰ এডাল চুলি উঘলি দিলে সেই চুলিডালৰ যি বগা গুৰিকণ সেই ভাগক 100 ভাগ কৰি তাৰ এভাগ যদি লোৱা হয় আৰু সেই ভাগটোৰ পৰা যদি এটা কোণা লোৱা হয়, এটা কোণ যি অকমান হয় সেয়াই জীৱ আত্মা পৰমাত্মাৰ পৰা অহা ব্ৰহ্ম স্বৰূপ। যদি পৰমাত্মাক আমি জুই বুলি কওঁ, জুইৰে এটা উফৰি অহা ফিৰিঙতি মাত্ৰ এই জীৱ আত্মা। আৰু সেইকণ আত্মা হাতীটোতো ফিট হৈছে, বাঘটো সিংহটো মানুহটোতো সেইকণেই, আৰু তেনেকৈ গৰু ছাগলী ঘোঁৰা হ'লেও আৰু কুকুৰ মেকুৰী নিগনিটোতেও আৰু চকুৰে মনিব নোৱাৰা
জীৱটোতো সেইকণেই জীৱ আত্মাই আমাক সঞ্চালন কৰি থকা, পৰিচালনা কৰি থকাৰ, আমি জীয়াই থকাৰ যি হেঁপাহ, জীয়াই থকাৰ যি সৌভাগ্য, সেইকণে কৰিছে। আমি বাহুল্য হয় বুলি আৰু বেছিকৈ দেখাই দিয়া নাই, কিন্তু তাতোতকৈও সৰু। যেনেকৈ একুৰা জুইৰ পৰা ফিৰিঙতিটো উফৰি অহা এটা তুলাৰ গুদামত যদি পৰি যায়, সেই ফিৰিঙতিটো প্ৰকাণ্ড একুৰা জুই হৈ যাব। তেনেকৈ পৰমাত্মাৰ পৰা অহা এই যি আমাৰ আত্মা, অবিনাশী পঞ্চভৌতিক দেহাটো মাটি, পানী, বায়ু, তাপ আৰু আকাশেৰে বা অগ্নি আৰু আকাশেৰে গঠিত। এই দেহাটোহে আমাৰ, এই দেহাটোৰ ওপৰতহে আমাৰ প্ৰলয় হয়, বা এইটোহে আমাৰ শেষ হয়। এইটোহে আমাৰ পঞ্চভূতত বিলীন হৈ যায়। মাটি, পানী, অগ্নি, আকাশ, বায়ুৰে গঠিত এই পঞ্চভূতত পঞ্চভৌতিক দেহাটো বিলীন হৈ যায়। আৰু যি আমাৰ আত্মা, আত্মা কেতিয়াও, আত্মাৰ অবিনাশী, আত্মা কেতিয়াও মৰণ নাই। আৰু সেই আত্মাই আমাৰ যি ভাল বেয়া কৰ্মৰ, পাপ আৰু পুণ্যৰ যি দুটা টোপোলা লৈ, সেই আত্মাই অবিনাশী হিচাপে ইয়াৰ পৰা আমি যামগৈ। আৰু যদি আকৌ কেতিয়াবা ঈশ্বৰৰ কৃপাত, ভগৱানৰ কৃপাত আমি মনুষ্য ৰূপে আহিব লগা হয়, ভাল কৰ্মৰ ভাল ফল পুণ্যৰ বিনিময়ত আমি এই পৃথিৱীত আহি সুখ ভুগিব পাম। আৰু বেয়া কৰ্ম পাপৰ ফলত আমি ইয়াত আহি পৃথিৱীত দুখ ভোগ কৰিব লাগিব। তাক লৈ আমি এতিয়া আনক দেখি, আনৰ ভাল, আনৰ সুখ দেখি আমি হাই ফুই কৰি লাভ নাই। কিয়নো তেওঁলোকৰ আগৰ জন্ম জন্মান্তৰৰ বিলাকত ভাল কৰ্ম আছিলে, ভাল ফল আছিলে, পুণ্য আছিলে, সেইকাৰণে সেইখিনি তেওঁলোকে ভোগ কৰিছে। আপোনাৰ যদি দুভঁৰাল ধান আছে, সুন্দৰকৈ খেতি কৰিছিলে, তেতিয়াহ'লে 2 ভঁৰালৰ পৰা গোটেই বছৰটো খাই বৈও আপোনাৰ ৰৈ যাব। কিন্তু খেতিয়ে যদি ভালকৈ কৰাই নাই, আপুনি 2টা নেলাগে 1টা ভঁৰালেতো কৰিব নোৱাৰিব। এমাহ খাবই আপোনাৰ উপায় নাথাকিব, এমাহ খাবলৈ আপোনাৰ নহ'ব, নুজুৰিব। আপুনি ত'ত ঢোকা খাই ফুৰিব লগা হ'ব। গতিকে সেইখিনিকে চিন্তি যোৱা আগৰ জন্ম জন্মান্তৰ বিলাকত আমি কি কৰিলোঁ নকৰিলোঁ, আমাৰ সেইখিনি এতিয়া আৰু জানিব পৰা সৌভাগ্য নাই হোৱা। মাতৃৰ গৰ্ভলৈকে, মাতৃৰ গৰ্ভত যেতিয়া আমি থাকোঁ, তেতিয়ালৈকে আমাৰ পাপ পুণ্য কি কৰিছিলোঁ সেইখিনি আমাৰ স্মৃতিত থাকে। যেতিয়াই ভূমিষ্ঠ হোৱা হয়, আমি পৃথিৱীলৈ আহিলোঁ, তেতিয়াৰ পৰা আৰু আমাৰ সেই সকলোখিনি মায়াই আমাক পাহৰাই পেলায়। কিন্তু বিষ্ণু ভকত, বৈষ্ণৱ, সাধুসন্ত, মহন্ত, গুণী জ্ঞানী খবৰ সংগ লৈ আমি যদি সেই কথাখিনি জানো, কালিলৈকে কি কৰিলোঁ সেইটো বেলেগ কথা। আজিৰ পৰা আমি যদি সত্যত থাকি শুদ্ধভাৱে কায় বাক্য মনে একমনে একচিতে ৰসময় সপ্ৰেম নিষ্কাম ভকতিৰে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ, ভগৱানৰ, ঈশ্বৰ পুৰুষৰ অভয়ৰণ ৰাতুল যুগল দুখানী শ্ৰী চৰণ পাদ পদ্মত আমি যদি সপ্ৰেম নিষ্কাম ভকতি কৰোঁ,
তেতিয়াহ'লে আমাৰ পিছৰ জন্মখিনি অৱশ্যে ভাল হ'ব। সেইখিনিত আমাৰ কোনো ধৰণৰ দ্বিমত থাকিব নালাগে আৰু সেইখিনি আমি নিশ্চয়কৈ ভাল কৰাৰ কাৰণে যৎ পৰোনাস্তিক চেষ্টা কৰিব লাগিব। তেতিয়াহে আমি দেৱতাৰো দুৰ্লভ মনুষ্য জন্ম এই যি পোৱাৰ সৌভাগ্য হ'ল, 84 লক্ষ জন্মজনী পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰৰ প্ৰাৰাধ্য আৰু সাঞ্চিত সুফলৰ বিনিময়ত দেৱতাৰো দুৰ্লভ যি মনুষ্য জন্ম পোৱাৰ সৌভাগ্য হ'ল, বিশেষকৈ কলিযুগত ভাৰতবৰ্ষত মনুষ্য জন্ম এই 3 ভাগ আমাৰ সৌভাগ্য হৈছে। ভাৰতবৰ্ষত কিয়? পুণ্যভূমি ভাৰতবৰ্ষ, সেইভাগ এভাগ সৌভাগ্য। কলিযুগত কিয়? হৰিৰ নামত আশ্ৰয় ল'লে আমি সেই ভকতিৰ জৰিয়তে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদপদ্মত আমি যদি সপ্ৰেম নিষ্কাম ভকতি কৰোঁ, তেতিয়াহ'লে মুকুতি পোৱাৰ সৌভাগ্য হ'ব। তৃতীয় হ'ল মনুষ্য জন্ম, যি আমি উৰণ বুৰণ গদন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্য জন্ম আমি ল'ব পৰাৰ সৌভাগ্য হ'ল, যিটো আমি মুখেৰে হাতেৰে ভৰিৰে গৈ হাতেৰে তেওঁৰ কৰ্ম কৰি মুখেৰে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন তেওঁৰে অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত আমি যদি কায় বাক্য মনে একচিতেৰ অসময় নিষ্কাম ভকতিৰে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদপদ্মত আমি যদি ৰসময় নিষ্কাম সপ্ৰেম ভকতি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মুকুতি পোৱাৰ পৰা কোনেও আমাক বঞ্চিত কৰাব নোৱাৰে। আমি সেইখিনি নিশ্চয়কৈ জানি আমি এই 3 ভাগ সৌভাগ্যৰ লগতে আমি পালোঁ কি? হৰিৰ নাম 4 নম্বৰ সৌভাগ্য ভাগ। হৰিৰ নামত আশ্ৰয় ল'লে জীৱই মুকুতি পাই যাব। আৰু সেইখিনিকে চিন্তি আমি যদি এই 4 ভাগ সৌভাগ্য, কাৰণ কলিত হৰিৰ নামত আশ্ৰয় ল'লে আমি যদি কায় বাক্য মনে একচিতেৰ অসময় নিষ্কাম ভকতিৰে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰাৰ সৌভাগ্য কৰোঁ, 6 ৰিপু কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যক দমন কৰি কৰ্মেন্দ্ৰিয় 5টা আৰু জ্ঞানেন্দ্ৰিয় 5টা দশেন্দ্ৰিয়ক সংযম কৰি মন বুদ্ধি চিত্ত অহংকাৰ নিয়ন্ত্ৰণ কৰি যদি আমি সেইফালে এই 4 সৌভাগ্যৰ পোৱাৰ আমি যদি হেঁপাহ কৰোঁ, হৰিৰ নাম লোৱাৰ আমি যদি সৌভাগ্য কৰোঁ, সেই হৰিৰ নামে নৌকা হৈ সৎ গুৰু যিজনাত আপুনি শৰণ ভজন ল'লে, সৎ গুৰুৱে কান্ধাৰী হৈ সেই হৰিৰ নামৰ নৌকাই ভৱসাগৰ আৰু বৈতৰণি পাৰ কৰাব আৰু হৰিৰ নামে সাকু হৈ বৈকুণ্ঠ পোৱাব। আৰু ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত পাদপদ্মত বৈকুণ্ঠত লৈ গৈ আমাক যেতিয়া উপস্থিত কৰাব, সেইখিনি ভাল সুকৰ্মৰ জৰিয়তে তেতিয়া আমাৰ 84 লক্ষ জন্মজনী পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰ প্ৰাৰাধ্য আৰু সাঞ্চিত সুফলৰ বিনিময়ত দেৱতাৰো দুৰ্লভ মনুষ্য জন্ম লোৱাৰ সাৰ্থক হ'ব। অন্যথা আমি আত্মঘাতী হৈ মৰাৰ লেখীয়া হ'ব, মানে আমি অধোগতি যোৱা হ'ব, ঊৰ্ধ্বগতি আমাৰ নহ'ব। সেই কথাখিনিকে চিন্তি আমি যদি 4 গুৰু, যেনেকৈ আদ্য গুৰু পিতামাতা ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ জগতৰ যি গুৰু, আৰু তেনেকৈ আমাৰ দীক্ষাগুৰু যেনেকৈ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনা, তেওঁ জগতৰে গুৰু, আৰু লগতে আমাৰ যিসকল শিক্ষাগুৰু, এই সমস্তৰ অভয়ৰ এই সমস্তৰ চৰণৰ পদত ধূলা যদি আমি শিৰত লৈ আমি যদি
বিষ্ণু ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত গুণী জ্ঞানীজনৰ সংগ লৈ আমি যদি বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণ জ্ঞান যজ্ঞৰ সান্নিধ্যত আহি আমি শ্ৰীমদ ভাগৱতী গীতাৰ সান্নিধ্যত আহি কীৰ্তন দশম ৰত্নাৱলীকে আদি কৰি এই সমস্ত সৌভাগ্য আমি যদি কৰিব পাৰোঁ প্ৰতিনিতে সেইখিনি আমাৰ সৌভাগ্য হওক যে বিষ্ণু ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত গুণী জ্ঞানীজনৰ পদৰ ধূলাৰ সৌভাগ্য হওক ভাগৱত গীতা কীৰ্তন ঘোষাৰ আমাৰ প্ৰতিনিতে সৌভাগ্য হওক সেইখিনি সৌভাগ্য আমি যদি কৰিব ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ এই যি দেৱতাৰ দুৰ্লভ মনুষ্য জন্ম আমাৰ সাৰ্থক হ'ব অন্যথা বোলে আহিল কণা গ'ল কণা সাগৰী কাটিলে তিনি কণা আমাৰ অৱস্থাটো প্ৰায় তেনেকুৱা হ'ব যেনেকৈ হাঁহৰ মাজত লাইন পাতি পাক 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 কৈ গ'লোঁ গোটেই দিনটো কেঁচু কুমতি পানীত ডুব মাৰি মাৰি শামুককে আদি কৰি খালোঁ আৰু উভতি আহি গঁৰালত সোমাই থাকিলোঁ আমাৰ অৱস্থাটো তেনেকুৱা হ'ব জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱাৰ আমাৰ কোনো ধৰণৰ অধিকাৰ নাথাকিব আৰু সেইখিনিতে এটা কথা আমি সদায় মনত ৰাখিব লাগিব সমস্ত ভূততে উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ এই চাৰিমুঠি জীৱৰ সমস্ত ভূততে যে বিষ্ণুৰূপে কৃষ্ণৰূপে ভগৱন্ত ঈশ্বৰ পুৰুষ আছে সেই কথাটো আমি কেতিয়াও পাহৰিব নালাগিব অহিংসা পৰম ধৰ্ম সেই নীতিটো মানি চলিব লাগিব আৰু যদি আমি আনক হিংসা কৰোঁ উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ অকল মানুহৰ কথা কোৱা নাই অকল দেৱতাৰ কথা কোৱা নাই অকল উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কথাই কৈছে কেৱল মাত্ৰ হিংসাটো সামান্য সেই হিংসা কৰিলেও আপুনি ধৰ্ম পৰা একো লাভত নাহিব বুলি বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণে কৈছে এই জ্ঞানযোগ্য ভাগে পদচন্দই কৈছে আৰু তাতে থাকি যদি আমি বোলে ছাগলীটো মুৰ্গীটো গাহৰিটো পাৰটো হাঁহটো মোহাৰি পেলাই কাটি পেলাই মাৰি খোৱাৰ কথা আহে তেতিয়াহ'লে সেই বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ হওক অহিংসা পৰম ধৰ্ম নীতি হ'বনে সেই কথাখিনি সদায় চাব লাগিব সমস্ত ভূততে ধৰ্মৰ প্ৰথম খোজটোতে আমি চিন্তা কৰিব লাগিব যে সমস্ত জীৱতে আত্মাৰূপে বিষ্ণুৰূপে সেই ঈশ্বৰ পুৰুষে প্ৰত্যেকটো ঘটতে বন্তি হিচাপে তেওঁই পৰমাত্মাৰ যি জীৱ আত্মা স্বৰূপ পৰমাত্মাৰ যি আত্মা স্বৰূপ সমস্ত ভূততে আছে আজি তেওঁ আমাৰ হৃদয় পংকজত আছে কাৰণে আমাক মনত এনেকৈ ভাৱ এটা দিছে যে আজি আপোনাৰ খবৰ চৰণৰ পদৰ ধূলালৈ আপোনাৰ খবৰ আজ্ঞালৈ হে বাপ বান্ধৱ ভকত বৈষ্ণৱ আই মাতৃ হওক আপোনাৰ খবৰ চৰণৰ ধূলালৈ আপোনালোকৰ আজ্ঞালৈ ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ আজ্ঞালৈ তেওঁৰে অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ পাদপদ্মৰ পদৰ ধূলালৈ আমাক এনেকৈ তেওঁৰে নামগুণ চৰিত্ৰ লীলা আদিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰিবলৈ তেওঁৱে সৌভাগ্য কৰাইছে কাৰণে আৰু তেওঁ হৃদয় পংকজত থাকি মুখ পদ্মেৰে ব্ৰহ্ম বাক্য হিচাপে এই সমস্ত প্ৰকাশ কৰোৱাইছে কাৰণে আমাৰ কোৱাৰ সৌভাগ্য হৈছে নহ'লে আমি এটা খালী বাকচ আমাৰ একো নাই না সুৰ আছে না শব্দ আছে না অৰ্থ আছে না অন্য কিবা আছে কিবা যদি কোৱাইছে মাতাইছে সেইখিনি কেৱল মাত্ৰ তেওঁৱে কোৱাইছে মাতাইছে গোৱাইছে আৰু যিখিনি এইখিনি সৌভাগ্য কৰাইছে আৰু এইখিনি ডেকাষাৰ কথা আমি নকলে অপৰাধ হ'ব যেনেকৈ ক'ৰবাত বিশেষকৈ টাউনবিলাকত এটা জেগাত সকলো গৈ পেলাই কাম বন কৰিবলৈ হাজিৰা মাৰিবলৈ যিসকল ইচ্ছা কৰে সেইসকল এজেগাত থুপ খাই থাকেগৈ ৰাতিপুৱা গ'লে যাক যেজন লাগে
সেইজনক লৈ আহিব পাৰে হাজিৰা মাৰাবৰ কাৰণে। হাজিৰা মানে যিকোনো, সি লাগে ৰাজমিস্ত্ৰীয়ে হওক, কাঠমিস্ত্ৰীয়ে হওক, ঘৰৰ কাম কৰাই হওক, বাৰীত কাম কৰাই হওক, যিকোনো লৈ আহিব পাৰে। তেনেকুৱাকৈ যিমানজন লাগে সিমানজন আপুনি গৈ বাছি পেলাই ভাল মানুহক লৈ আহিব পাৰে, যে এইকেইজন ভাল হ'ব, কামত ফাং ফুং নকৰা জাতীয় হ'ব। তে আমিও তেনেকৈ একোজন সেই হাজিৰা মাৰিব বিচৰা মানুহে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই আমাক লৈ আহিলে তেওঁৰে নাম গুণ চৰিত্ৰ লীলাৰাজৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰাৰ সৌভাগ্য কৰাবলৈ। আমাৰ সেইখিনি শক্তি নাই। আমি মনে মনে ভাবিছোঁ যে মহা ফাংফুঙীয়া এজনক ঈশ্বৰ পুৰুষে হাজিৰাত লৈ আহিল, তেওঁ গমেই নাপায় যে এইজনে একো কামৰে মানুহ নহয়, একো কামৰে মানুহ নহয়। গোটেই পৃথিৱীখনত ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ চৰিত্ৰ লীলাৰাজৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰিব ওলোৱা মানুহৰ ভিতৰত, ভকত বুলি কোৱা নাই, মানুহৰ ভিতৰত আমি নৰধম, আমি অপৰাধী, আমি মহাপাপী, আমি অধৰ্মী, আমি অজ্ঞানী। আমাক তেওঁ আনি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই যেনেকৈ হাজিৰা মাৰাব যোৱাজনে জানে তেওঁ একো কামৰ মানুহ নহয়, কিন্তু পেটৰ তাৰণাত আহি হাজিৰা মাৰিব ওলাই আহিছে। আৰু যিজন মালিকে আনিছে তেওঁ ভাবিছে বৰ ভাল কাম কৰিব চাগৈ, তেওঁ নাজানে ভাল কাম কৰিব যে। কিন্তু তৎসত্ত্বেও যেনেকৈ সেইজন ওলাই অহাৰ কাৰণে হাজিৰা মাৰিবলৈ কাম বন নাজানে যদিও মালিকে লৈ আহি কামত লগাইছেহি, বিনিময়ত হাজিৰাটো দি পঠাই দিব। কিন্তু আমি আজি যদি এইখিনি ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই এনেকৈ আনি তেওঁৰে নাম গুণ চৰিত্ৰ লীলাৰাজৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰাৰ সৌভাগ্যখিনি আমাক কৰাইছে, আমাক হাজিৰা নালাগে, কাৰণ আমি তাৰ লায়কো নহয়, আমি তাৰ উপযুক্তও নহয়। কিন্তু আমাৰ এটা হেঁপাহ আছিল, হে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ, আপোনাৰে নাম গুণ চৰিত্ৰ লীলাৰাজৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন আমাকো অকণ কৰিবলৈ সৌভাগ্য কৰক। সেইখিনি সৌভাগ্যৰ জৰিয়তে যদি, সেইকণ ভকতিৰ জৰিয়তে যদি এই 84 লক্ষ জন্মজনী পৰিভ্ৰমণ কৰি কৰি জন্ম জন্মান্তৰৰ প্ৰাৰব্ধ আৰু সাংচিত সুফলৰ বিনিময়ত আমি যদি এই যি দেৱতাৰ দুৰ্লভ মনুষ্য জন্ম পালোঁ, সেইখিনি যদি ভকতিৰ জৰিয়তে মুকুতি পোৱাৰ সহায়ক হয়, আমাকো যাতে সেইখিনি কৃপা দৃষ্টি কৰাও, সেইখিনিকে চিন্তা কৰি যিকণ যেনেকৈ আপুনি কৃপা দৃষ্টি কৰাইছে আমিও তেনেকৈহে সেইখিনি কৰিব ওলাইছোঁ। আমাৰ শক্তি নাই কৰিবলৈ, আমি সেইখিনিৰ লায়কো নহয়। আপুনি আমাক যেনেকৈ কৰিবলৈ সৌভাগ্য কৰাইছে, বোলে চৰাইৰ পাখি বলেহে উৰে, আমিও আমাকো পাখিৰ যি অকণমান বল দিছে তাৰে আমি যেনেকৈ কোৱাইছে মাতাইছে, হৃদয় পংকজত আপুনিয়ে থাকি মুখ পদ্মেৰে আপুনি যি কোৱাইছে মাতাইছে কোৱাইছে আপোনাৰে নাম গুণ চৰিত্ৰ লীলাৰাজৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তনৰ আমাক সৌভাগ্য কৰাইছে। তাতকৈ আমাক আৰু বেলেগ একো নালাগে। আপুনি সেইকণ কৃপা দৃষ্টি আমাক কৰাইছে যে, তাৰ কাৰণে আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ। আৰু
ইয়াৰ জৰিয়তে আপোনাৰে অভয়ৰণ ৰাতুল যুগল দুখানে শ্ৰীচৰণত পাদপদ্মত সেৱা জনাই আমি সমস্ত এই অনুষ্ঠান ভাগ সমস্ত বিশ্বৰ কল্যাণৰ কাৰণে হওক, সকলো মানৱ জাতিৰ উপকাৰৰ কাৰণে হওক, সকলোৱে যেন আপোনাৰে অভয়ৰণ ৰাতুল যুগল দুখানে শ্ৰীচৰণ পাদপদ্মত ভক্তিৰ সকলোৰে সৌভাগ্য হওক। আৰু সেইখিনি প্ৰাৰ্থনা এই বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণে জ্ঞানযজ্ঞৰ মাজেৰে এই ব্যাসদেৱৰ আসন ভাগৰ পৰা আমি আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু, আপুনি যেন সকলোকে কৃপা দৃষ্টি প্ৰদান কৰে, কিয়নো আপুনি কৃপাৰ সাগৰ। আপুনি যাতে সকলোকে কৰোণা কৰে, কিয়নো আপুনি কৰোণাময়। আপুনি যাতে সকলোৰে দুখ দুৰ্দশা দূৰ কৰে, কিয়নো আপুনি হৰি। আপুনি সকলোকে কৰোণা কৰক, কিয়নো আপুনি কৰোণাৰ সাগৰ, কৰোণাময়। আপুনি সকলোকে কৃপা কৰক, কৃপাৰ সাগৰ, আপুনি কৃপাময় হৰি। এইখিনি আমি প্ৰাৰ্থনা আপোনাৰ অভয়ৰণ ৰাতুল যুগল দুখানে শ্ৰীচৰণত আমি জনাইছোঁ। আৰু আপুনি আমাক এইখিনি সৌভাগ্য কৰাইছে, তাৰ কাৰণে আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। হে বিষ্ণু ভকত, বাপ বান্ধৱ, ভকত ভকতনী আই মাতৃ হওক, আপোনাৰ খবৰ আশীষ শিৰত লৈ, আপোনাৰ খবৰ আজ্ঞাও শিৰত লৈ আমাক এইখিনি সৌভাগ্য প্ৰদান কৰোৱাৰ কাৰণে আৰু ইউটিউবৰ যি বৈকুণ্ঠ নামৰ চেনেল ভাগ আছে, বৈকুণ্ঠ নাম ভাগ আমি এইটো কাৰণে দিছিলোঁ যে ভগৱন্ত মহাপ্ৰভু দেৱৰদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ য'ত থাকে সেই নামেৰে আমি এই ভাগ সৌভাগ্য কৰিছিলোঁ। এই ইউটিউবৰ চেনেল বৈকুণ্ঠ যোনে চোৱাৰ সৌভাগ্য কৰে, সেই সকলো ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ হ'ব আৰু বিশ্বৰ সকলো ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ হ'ব। হে প্ৰভু, আপুনি যেন কৃপা দৃষ্টি প্ৰদান কৰে। এই সুবাদতে আমি এইখিনি আপোনাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাকো আপোনাৰে নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰাৰ যোগ্য বুলি আপুনি যে লৈ আহিছে। আমি যদিও হাজিৰা মাৰিব নাজানো, কাম কৰিব নাজানো, মহা ফাংফুঙীয়া এজন, তথাপিও আপুনি আমাকে যেতিয়া হাজিৰা মাৰাব আনালে, আমাক হাজিৰাও নালাগে। আমাৰ জৰিয়তে আপুনি সকলোকে কৃপা দৃষ্টি কৰক, সেইখিনিকে আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু, সেই মনৰ ভাৱেৰে আমি সুখী হৈ আছোঁ যে আপুনি আপোনাৰ নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন আমিও কৰিব পাৰিম বুলি অকণমানকে হ'লেও মনতে ভবাই আমাক সেইখিনি কৰোৱাইছে। যদি আপুনি নানিলে হৈ হাজিৰা মাৰিবলৈ, আমিতো অহাৰ সৌভাগ্য নহ'ল হৈ। আজি সেইখিনি সৌভাগ্যৱান কৰোৱাৰ কাৰণে আমি আপোনাৰে নাম গুণ চৰিত্ৰ লীলাৰাজিৰ শ্ৰৱণ কীৰ্তন যশ কীৰ্তন কৰোৱাৰ যে সৌভাগ্যখিনি কৰালে, তাৰ কাৰণে আমি আপোনাৰ অভয়ৰণ ৰাতুল যুগল দুখানে শ্ৰীচৰণ পাদপদ্মত চিৰকৃতজ্ঞ হৈ থাকিম। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম ৰাম, যদ্যপি চঞ্চলা লক্ষী জগত
তথাপি নিৰন্ত পদ যাৰ কদাচিত। লক্ষ্মী আই বোলে চঞ্চলা। যদিও লক্ষ্মী আই চঞ্চলা, সেই চঞ্চলা লক্ষ্মী আয়েও যাৰ পাদসেৱন কৰি থাকে, যাৰ চৰণত সদায় সেৱা কৰাৰ সৌভাগ্য হৈ আছে, কদাচিতো তেওঁ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্ম যি সেৱাৰ সৌভাগ্য হৈ আছে, যি ঈশ্বৰ পুৰুষৰ চৰণত ধ্বজ বজ জব পংকজ অংকুশ পদচিহ্নৰ সৌভাগ্য হৈ আছে, আৰু তেনেকৈ যাৰ চৰণ শিৱ হৰ আৰু ব্ৰহ্মাই সদায় তুতি প্ৰাৰ্থনা কৰি থাকে। শিৱই হৰে বা ব্ৰহ্মাই সৃষ্টিকৰ্তাই যাক সদায় স্তুতি প্ৰাৰ্থনা কৰি থাকে, আৰু যিজনৰ অভয়ৰণ ৰাতুল যুগল দুখানি শ্ৰীচৰণ পাদ পদ্মত সদায় লক্ষ্মী আয়ে চৰণ চুই থাকে, সেইজনা ঈশ্বৰ পুৰুষক আমি যদি সামান্য মনুষ্যই ভকতি নকৰোঁ, চিনি নাপাওঁ, তাতকৈ আমাৰ মনুষ্য হোৱাৰ অৰ্থটো ক'ত? আমি মানুহ বুলি কোৱাৰ আমাৰ অধিকাৰ ক'ত, সৌভাগ্য ক'ত হ'ব? লক্ষ্মী আয়ে যাৰ চৰণ সদায় সেৱা জনাই থাকে, অহৰে সংহাৰ কৰ্তা পলয় কৰোতা হৰে যাক ভকতি কৰি থাকে, আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই যাক সদায় স্তুতি প্ৰাৰ্থনা কৰি থাকে, সেইজনা ভগৱন্ত ঈশ্বৰ পুৰুষ ভগৱন্ত মহাপ্ৰভু দেৱৰুদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ যদি অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰীচৰণত পাদপদ্মত আমি কায় বাক্য মনে ভকতি কৰিব নোৱাৰোঁ, সপ্ৰেম নিষ্কাম ভকতি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি মুকুতি ক'ৰ পৰা পাম? আমি মনুষ্য জন্ম লোৱা সাৰ্থকতা ক'ত হ'ব? সেই কথাখিনি হে বাপ বান্ধৱ ভকত ভকতনী আই মাতৃসৱ, যি ভাগৱতৰ পদচন্দই সৌভাগ্য কৰাইছে, আপোনাসৱে এবাৰ চিন্তা কৰি সুদীৰ্ঘ ভকতি কৰি নিশ্চয়কৈ মুকুতি পোৱাৰ সৌভাগ্য কৰাব ঈশ্বৰ পুৰুষে। অন্যথা আমাৰ জীৱনটো দুদিনীয়া, কচুপাতৰ পানীৰ দৰে, এই আছে এই নাই, বিজুলী সঞ্চাৰৰ দৰে। যেনেকৈ কচুপাতত পানী থাকিলে অকণমান হাৱা মাৰিলেই লগতে নাই, বিজুলী সঞ্চাৰৰ দৰে চমককৈ বিজুলীটো মাৰিলে আকাশত আৰু নাই। আমাৰ জীৱনটো তেনেকুৱাই, পদুম পাতৰ পানীৰ দৰে। এই দেখিলে পদুম পাতত পানী আছে, এই দেখিলে অকণমান হাৱা মাৰাৰ লগে লগে নাই। জলৰ বুৰবুৰণিৰ নিচিনা, পানীত যেনেকৈ বুৰবুৰণি উঠিলে আৰু এই নাই।
জলৰ ৰেখাৰ দৰে দেখিলে এই পানীৰ ৰেখা এই আছে এই নাই। এনেকুৱা দুদিনীয়া জীৱন এটালৈ আমি যাতে অহংকাৰী নহৈ কায় বাক্য মনে একমনে একচিতে ৰসময় নিষ্কাম ভকতিৰে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ অভয় অৰুণ ৰাতুল যুগল দুখানি শ্ৰী চৰণ পাদ পদ্মত আমি যাতে ভকতি কৰি মুকুতি পাব পাৰোঁ। তেতিয়াহ'লেহে আমাক পুৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ সৌভাগ্য হ'ব। আৰু সেইখিনিকে আমি শতগুণী ৰজগুণী তমগুণী তিনি গুণৰ ভিতৰত শতগুণী ভকতি কৰিব লাগিব নিৰামিষ আহাৰ গ্ৰহণ কৰি। ৰজগুণী বা তমগুণী হ'লে আসুৰিক হৈ পৰিব। তাৰ পৰা আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগিব। হে বাপ বান্ধৱ ভকত ভকতনী আই মাতৃ সব, যেনেকৈ লক্ষ্মী আয়ে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ পাদ পদ্মত সদায় ক্ষমা জনাই আছে, তেনেকৈ ভকতি ৮১ বিধা আছে যদিও শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই প্ৰধানত শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই আৰু ইত্যাদি ইত্যাদি অন্য গুৰুসকলে আমাক ৯ বিধা ভকতিৰ সৌভাগ্য কৰাইছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, দাস্য, সাক্ষ্য, পাদসেৱন, আত্মনিবেদন, এই সকলোখিনি যদি আমি চাওঁ, ৯ বিধা ভকতিৰ ভিতৰতো প্ৰধানত ২ বিধা ভকতি প্ৰধান বুলি কৈছে শ্ৰৱণ আৰু কীৰ্তন। আৰু সেই কীৰ্তন আৰু শ্ৰৱণৰ ভিতৰত যিখিনি শুনাৰ সৌভাগ্য হয় তেওঁলোক প্ৰথম হৈ আছে। আমি যেনেকৈ আপোনালোকৰ আশীৰ্বাদত কীৰ্তন কৰিব যদিও সৌভাগ্য হৈছে, আমি দ্বিতীয় হৈ আছোঁ। আপোনাক সবে শ্ৰৱণ কৰাৰ সৌভাগ্য হৈছে, আপোনাক সব প্ৰথম হৈ আছে। আৰু সেইখিনিত বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণিক জ্ঞানযোগ্যই শ্ৰৱণত আৰু এভাগ উপমা দি থৈছে যে যিসকলে বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱত শাস্ত্ৰ মহাপুৰাণিক জ্ঞানযোগ্যৰ ভগৱন্ত মহাপ্ৰভু ঈশ্বৰ কৃষ্ণৰ ভগৱানৰ বাংময় মূৰ্তি স্বৰূপা ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য হয়, সেইসকল বোলে উপনিষদৰ মন্ত্ৰ সমস্তই আহি মনুষ্য জন্ম লৈ সেইখিনি সৌভাগ্য কৰিছে বুলি এই ভাগৱতৰ পদচন্দই আমাক সৌভাগ্য কৰাইছে। আজি আপোনালোকৰ সেইখিনি সৌভাগ্য কৰাৰ যিখিনি আজি সৌভাগ্য হৈছে, সেই সমস্ত সেই উপনিষদৰ যি মন্ত্ৰ সেইখিনি সৌভাগ্য হৈছে। হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতেক স্থিৰন্ত মধ্যে কিয়া পৰিলায়নেক। ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ কৃষ্ণই প্ৰত্যেক ভাৰ্যাৰ লগত তেওঁৰ যি লীলা সেই সমস্ত কৰাৰ সৌভাগ্য কৰিছে। পৰম পদ্মিনী খব লীলা গজপতি কৃষ্ণক মোহিবে কাৰো নভৈল শকতি। যদিও ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই এই সমস্ত লীলা তেওঁৰ ভাৰ্যা সকলৰ লগত কৰিছে আৰু পৰম পদ্মিনী নাৰীসকলে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণৰ ভাৰ্যা হিচাপে
যদিও এই সমস্ত লীলা কৰি আছে, তথাপিও ঈশ্বৰ পুৰুষক ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণক কোনো গৰাকী নাৰীৰে মোহিব পৰা শকতি নহল। জগতৰে অন্তৰ্যামী ঈশ্বৰ মুৰাৰী, তাহান মহিমা নজা নিলয়ে নাৰী। জগতৰে অন্তৰ্যামী ঈশ্বৰ কৃষ্ণ মুৰাৰী, সেইজনা ঈশ্বৰ পুৰুষৰ মহিমা কোনো নাৰীয়ে, তেওঁৰ ভাৰ্যাসকলে একো গমকে নাপালে। মনে মানিলে ক কৃষ্ণ কিনো কামাতুৰ, তাতে সে আমাক তেজি নজান্ত বিদুৰ। কিন্তু মনে মনে তেওঁলোকে ভাবিলে ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ কামাতুৰ, তেওঁ আৰু আমাক এৰি কেতিয়াও বিদুৰ হৈ নাযাব, আঁতৰলৈ নাযাব। কিন্তু তেনেকৈ যেতিয়া গোপীসকলে মনতে অহংকাৰ ভাৱ আনিছিলে, ঈশ্বৰ পুৰুষে লীলা কৰি তেওঁলোকক পৰা অন্তৰ্ধান হৈছিলে। আৰু সেইখিনি কথা অন্তৰ্যামী ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই সকলোখিনি কথা তেওঁৰ ভাৰ্যাসকলৰ কথা অন্তৰ্যামী হিচাপে সকলো জানিছিলে। আৰু ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ অন্তৰ্যামী, তেওঁ সকলো জানে। সেইকাৰণে ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ সবে তেওঁৰ ওচৰত সপ্ৰেম নিষ্কাম ভকতিহে কৰিব লাগে, সকাম ভকতি কৰিব নালাগে। তেওঁ অন্তৰ্যামী, সকলো জানে। আমাৰ খালি ভকতিত বোলে সেই ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণ আপোনাৰে অভয়ৰণ ৰাতুল যুগলে দুখানি শ্ৰী চৰণ পাদপদ্মৰ যি ধূলা আমাৰ শিৰত অকণমান সৌভাগ্য কৰাওক। সেইখিনি আমি যদি প্ৰাৰ্থনা জনাই সপ্ৰেম নিষ্কাম ভকতি কৰোঁ, তেতিয়াহ'লে তেওঁ অন্তৰ্যামী, যিমান যি যেনেধৰণে কৰিব লাগে তেওঁ আমাক কৰাব। তাত নিশ্চয়কৈ আমি সেই সমস্ত জানিব লাগে। আৰু অন্তৰ্যামী হিচাপে ঈশ্বৰ কৃষ্ণই আমি কৰ্ম কৰি যাব লাগে, ভকতি কৰি যাব লাগে, ফল বিচাৰিব নালাগে। তেওঁ অৱশ্যে ফল দিব। যেনেকৈ ধান এডৰা খেতি কৰিলে আপুনি নিশ্চয়কৈ খেতিখিনি ধান পাব। কৃষ্ণ এ ৰাম এহি মতে জগতৰ নাথ নাৰায়ণ, সাধন্তে মন্তে ভকতৰ প্ৰয়োজন। তেনেকৈ জগতৰ নাথ নাৰায়ণে যি ভকতৰ প্ৰয়োজন তেওঁ অন্তৰ্যামী হিচাপে জানে। আৰু সমস্তকে তেওঁ সকলোৰে মনোবাঞ্ছা তেওঁ পূৰণ কৰিছে আৰু কৰিব। তাত কোনো অনিশ্চয়তা থাকিব নালাগে। নিশ্চয়কৈ তেওঁ সেই সকলো কৰিব। মনুষ্য চেষ্টা দেখাই থাকিল তথা গৈল দশ একাদশ
অধ্যায়ৰ কথা। ভগৱন্ত মহাপ্ৰভু দেৱদেৱ ঈশ্বৰ শ্ৰীকৃষ্ণই যি মনুষ্য চেষ্টা সেইখিনি দেখায়, সেই ভগৱন্ত ঈশ্বৰ পুৰুষৰ যি লীলা সেই সমস্ত কৰিলে, আৰু এইখিনি কৰি মেলি 11 অধ্যায়ৰ সমস্ত ঈশ্বৰ পুৰুষৰ কথাৰে আমাৰ সকলোৰে সৌভাগ্য হ'ল। ইয়াৰ পিছত আমি পৰৱৰ্তী, এতিয়া যদিও আমি বিশ্ৰাম ল'ম, পৰৱৰ্তী আমাৰ পৰীক্ষিতৰ জন্ম কথাৰে এই সমস্ত আমি আপোনাসৱৰ আগত সৌভাগ্য কৰাৰ যি ইচ্ছা বুকুত বান্ধি আমি ইমানতে আমাৰ ফালৰ পৰা এই সকলোখিনি বাক্য বিৰাম দিলোঁ। আৰু এইখিনি কৰোঁতে মেলোঁতে আগপিছ বহাটো এটা দম্ভ অহংকাৰ বোলে নামৰ 10 অপৰাধ, আমাৰো শতকোটি অপৰাধ হৈছে। এভাগ অপৰাধ ভঞ্জন প্ৰাৰ্থনাৰে আমি আজিলৈ ইমানতে বিৰাম দিম। কৃষ্ণ কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ শংকৰ গুৰু, হৰি ৰাম ৰাম ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ। আও হৰি